হয়, মই এই মুহূৰ্তত উপস্থিত আছোঁ মানকাছৰৰ ভাৰত বাংলাদেশ সীমান্তৰ চাহাপাৰাত। আৰু বিগত 3 বছৰ ধৰি চাহাপাৰা আন্তঃৰাষ্ট্ৰীয় যিটো পোৰ্ট আছে সেই পোৰ্টটো বন্ধ হৈ আছে, যাৰ ফলত বাংলাদেশৰ পৰা বিভিন্ন ধৰণৰ দৰ্শনাৰ্থী তথা ইণ্ডিয়াৰ বিভিন্ন ছাত্ৰ ছাত্ৰীসকলে বাংলাদেশলৈ অহা যোৱা তথা পাৰাপাৰ হোৱাৰ কাৰ্য বন্ধ হৈ আছে, যাৰ ফলত এই বৃহত্তৰ অঞ্চলখনৰ ছাত্ৰ ছাত্ৰী তথা ব্যৱসায়ীসকলে তেওঁলোকে মানকাছৰৰ যিটো ইমিগ্ৰেশ্যন চেকপোষ্ট আছে সেই চেকপোষ্টেৰে তেওঁলোকে পাৰাপাৰ হ'ব নোৱাৰে। আৰু বিগত 3 বছৰ ধৰি কৰোণাৰ দোহাই দি এই পোৰ্টটো বন্ধ হৈ আছে, যাৰ ফলত স্থানীয় ৰাইজ জাঙুৰ খাই উঠিছে। আৰু তেওঁলোকে এই পোৰ্টেৰে পাৰাপাৰ হ'ব নোৱাৰাৰ কাৰণে তেওঁলোকে ত্ৰিপুৰা, মেঘালয় তথা বেংগল বৰ্ডাৰে তেওঁলোকে পাৰাপাৰ হ'ব লগা অৱস্থা হৈছে। এই ক্ষেত্ৰত স্থানীয় বিধায়কগৰাকী তেওঁৰ পৰা আমি জানিব বিচাৰিম তেওঁ কি কয়। ভাৱে জনাইছিল যে আমাৰ ইয়াত যেটো ইমিগ্ৰেশ্যন পইণ্ট আছে এটো ওপেনিং কৰা হ'ব, কিন্তু প্ৰায় এবছৰমান হৈ গ'ল। অহা কেইদিন পিছত আকৌ আমাৰ এছেম্বলি ষ্টাৰ্ট হ'ব। সেই এছেম্বলিত আমি যাতে এই কথাটো আকৌ উত্থাপন কৰিব পাৰোঁ যে কিহৰ কাৰণে আমাৰ এই ইমিগ্ৰেশ্যন পইণ্টটো ষ্টাৰ্ট হোৱা নাই। সেইকাৰণে আমি ইয়াত বহি আমাৰ ছুপাৰিনটেণ্ডেণ্টৰ লগত কথা পাতিলোঁ, প্ৰব্লেমটো ক'ত। ইয়াত আমাৰ যিখিনি বিষয়ববী তেখেতৰ লগত কথা পাতিলোঁ যে আপোনালোকৰ সমস্যাটো ক'ত। এই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে যিখিনি পইণ্টছ আছে মই পইণ্টছখিনি লৈ ল'লোঁ আৰু তেখেতৰ ফোন নম্বৰ লৈ ল'লোঁ। পৰৱৰ্তী সময়ত আৰু কি কথা পাতি আমি ইণ্ডিয়ান হোম মিনিষ্ট্ৰীক আমি কেনেকৈ লেটাৰ লিখিব পাৰোঁ থ্ৰু DC, থ্ৰু আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ হোম মিনিষ্টাৰৰ জৰিয়তে বা মুখ্যমন্ত্ৰীৰ জৰিয়তে আমি হোম মিনিষ্টাৰক লিখাটো লিখিব বিচাৰিছোঁ এইকাৰণে যে আমাৰ ইমিগ্ৰেশ্যন পইণ্টটো আফটাৰ ক'ভিড বন্ধ হৈ আছে। এইটো আমি এতিয়া মেঘালয়ৰ মাজেৰে যাব লগা হৈছে, বেংগলৰ মাজেৰে যাব লগা হৈছে। আমাৰ বেপাৰীসকল আছে, ষ্টুডেণ্টবিলাক আছে, সিফালে যথেষ্ট বেমাৰী মানুহ আমাৰ ইয়াত ট্ৰিটমেণ্ট হৈছিল। এইবিলাক মানুহখিনি এতিয়া আহিব পৰা নাই। তো বেপাৰৰ ক্ষেত্ৰত এক্সপৰ্ট ইম্পৰ্টৰ ক্ষেত্ৰত যথেষ্ট এটা নিগেটিভ প্ৰভাৱ পৰিছে। আমি ইয়াত বাংলাদেশত যাব লাগিলে এতিয়া আল্টিমেটলি হয় বেংগল হৈ যাব লাগে, নহ'লে মেঘালয় হৈ যাব লাগে। অসমৰটো কিয় বন্ধ হৈছে এই কথাটো আমি এছেম্বলিত জনাম। আৰু এই বিষয়টোলৈ অত্যন্ত গুৰুত্ব সহকাৰে মানকাছাৰৰ যাতে আৰ্থসামাজিক বিষয়টো উন্নত হয় ইয়াৰ ওপৰত আমি এটা বিশেষভাৱে চিন্তা কৰিছোঁ। সেইকাৰণে যে আমি ইয়াত আহিছিলোঁ। মানকাছৰ এটা পুৰণা ঠাই, বহুত ঐতিহ্যপূৰ্ণ ঠাই। এই চেকপোষ্টেদি বহুত মানুহ অহা যোৱা কৰিছে, আগৰে পৰাই ব্যৱসায় বাণিজ্য কৰিছে, ছাত্ৰও বাংলাদেশলৈ গৈছে আৰু বহু মানুহ এনেই বাংলাদেশ ঘূৰাৰ কাৰণে গৈ থাকে। সেই মানুহকে আমি দুশ্চিন্তাত ভুগিছোঁ। এইটো অতি সোনকালে খুলি দিব লাগে। খুলিলে আমাৰ মানকাছৰৰ ৰাইজৰ, মানকাছৰ বজাৰৰ এটা উপকাৰ হ'ব। মানকাছৰৰ এটা পুৰণা ঐতিহ্য বজাই থাকিব।